এদিনীয়া সপোন এটা আজি পূৰণ হৈছে হঠাৎ মানে প্লেনিং হঠাৎ আৰু আমি ওলাইও আহিলোঁ হঠাতে মানে আগবেলালৈকে আমাৰ যোৱাৰ কোনো কথাই নাছিলে এতিয়া ঘপককৈ আৰু আমি ওলালোঁ আৰু আমি গৈ আছোঁ এয়া বেলি ডুবিলে আমি গৈ পোৱাগৈ নাই আমাৰ ডেষ্টিনেশ্যন সি পাইছোঁ বুঢ়া পাহাৰ এয়া আমি আহি পাই গ'লোহি কলিয়াবৰ মেনৰ ৰিজৰ্ট নগাঁও জিলাৰ কলিয়াবৰত এইখন অৱস্থিত ইয়াত পাৰ্কিঙৰ ধুনীয়া ব্যৱস্থা আছে আৰু ব'লক এতিয়া ভিতৰলৈ যাওঁ এডাল কাৰেণ্টৰ ৱায়াৰ হয় কিন্তু এইডোখৰত খুঁটাটো এনেকৈ ৰাখিছে এইটো এটা অকণমান ৰিক্সি হৈ আছে কাৰণ খুঁটাটো মানে বাঁহৰ হয় যিহেতু এনেকৈ কৰিলে এই ৱায়াৰডাল মানে পৰি যাব আৰু যিহেতু ইয়াত কাৰেণ্ট গৈ আছে সেইটো এটাই ৰিক্সি বাকী সকলো ধুনীয়া এই ওপৰতো দুটা কটেজ আছে আৰু তাতো চুইমিং পুল আছে আৰু এইফালেদি এইটো ৰাস্তাইদি আচলতে ওপৰলৈ যায় আৰু এইফালেদি কিটচেনলৈ যায় আৰু এইটো আমি এতিয়া সোমাইছোঁ আমাৰ ৰুমলৈ আমাৰ কটেজলৈ এইখন মেইন ডোৰ আৰু এইফালে বহিবলৈ এনেকৈ চকী দি থোৱা হৈছে তাৰপাছত এয়া লাইট লাগিছে ইমান ধুনীয়া আৰু খিৰিকীবিলাক দেখিছেনে খিৰিকীবিলাক ইউনিক হয়নে বাৰু লাইটবিলাক দেখিছে ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত ৰিজৰ্টখন আছে এয়া আমি তিনিটা আমাৰ ছোৱালী চুলি দিছে নাই পুৰা টোপনি আছে তথাপিও নহয় এয়া ডিঙি ধৰিয়ে ল'লে এৰি নিদিয়ে এতিয়া ভিতৰলৈ সোমাই যাম এইটো এটা ড্ৰয়িং ৰুম দেখিছে ইয়াত এনেকৈ ধুনীয়াকৈ সুসজ্জিতভাৱে চকীবিলাক ৰখা হৈছে আৰু এয়া এইটো ঝুমাৰ আৰু এইফালে ওপৰতো আছে কটেজ ইয়াত মানুহ আছে ওপৰৰ ফালে মোৰ যে পিছফালে দেখিছে এই ড্ৰয়িং এৰিয়াটো যিটো এইটো আজিৰ বাবে আমাৰ হয় আজি আমি ইয়াত থাকিম যিহেতু এই গোটেই মানে তলৰ পাৰ্টটো আমাৰ এইটো ৰুম হৈছে ৰূপক দাহঁতৰ ইয়াত দুটা ৰুম আছে যিহেতু এয়া অকণমানিজনী শুই আছে টিভি চাই ব'লক আমাৰ ৰুমটো দেখুৱাওঁগৈ এইটো হৈছে আমাৰ ৰুম কি ধুনীয়া লাগিছে ৰজা মহাৰজা থকা ৰুমৰ নিচিনা লাগিছে মানে আঁঠুৱাটো ইমান ধুনীয়াকৈ তৰা হৈছে আৰু ইয়াত দুখন চকী আছে আৰু এখন আইনা হৈছে আৰু এইটো এটা ৱাৰ্ড্ৰব আৰু এটা ইণ্টাৰেষ্টিং কথা ইয়াৰ তলত এটা ফ্ৰিজ আছে এইটো দেখিছে এইটো ৰুমবিলাকত আজিকালি হোটেলবিলাকত থাকেই আৰু এইটো এটা টিভি তাৰপৰা এইখিনি আমাৰ বস্তুবিলাক বিখৰিত হৈ আছে ছোৱালীজনীৰ বস্তু আৰু এইটো আলমিৰা হয় ইয়াত কম্বল ভৰাই থোৱা আছে আৰু ইয়াৰ কফি খাবৰ বাবে এনেকৈ ইলেক্ট্ৰিক কেটল দিয়া হৈছে এতিয়া আপোনালোকে দেখুৱাম বাথৰুমটো ইমান পৰিপাটি ইমান সুসজ্জিত মানে বহুত ভাল লাগিছে মানে ব'লক বাথৰুমটো দেখুৱা এইটো বাথৰুম দেখিছেনে ইমানেই ধুনীয়াকৈ সজাই পৰাই থোৱা হৈছে মই এটা কথা বুজি নাপালোঁ ইয়াত দুটা বেচিন দিয়া হৈছে কিয় নাজানো মানে দুটা বেচিন দিয়া হৈছে আৰু ভাল লাগিছে মানে ইমান পৰিপাটি ইমান সুসজ্জিতভাৱে ৰখাইছে এতিয়া আমি যাম আমাৰ চুইমিং পুললৈ আৰু এটা বস্তু দেখাম এইটো দেখিছেনে গ্ৰামোফোন এইটো আগৰ দিনৰ গ্ৰামোফোন এইবিলাক যিমানখিনি বস্তু আছে প্ৰায়খিনি বস্তু ব্ৰিটিছৰ দিনৰ আৰু এইবিলাক আগৰ দিনৰ ফটো এইবিলাক দেখিছে এয়া আৰু এইটো এটা ৰেডিঅ' আছিলে আগৰ দিনৰ আৰু এইবিলাক আগৰ দিনৰে ফটো বহুত ধুনীয়াকৈ সুসজ্জিতভাৱে ৰখা হৈছে এই চকীবিলাকত বহি
মানে বাৰ ৰুমটোত থাকি নিজকে একদম ৰজা মহাৰজাৰ দিনৰ নিচিনা মানে ফিল এটা আহিছে। আৰু বিশেষকৈ গোটেই এৰিয়াটো পূৰা চাইলেণ্ট, ইয়াত কোনো শব্দ নাই। আৰু তাৰ উপৰিও তলৰ এৰিয়াটো যিহেতু আমাক গোটেইটো দিয়ে দিছে আজিৰ বাবে, অকণমানিজনী গোটেই ড্ৰয়িং ৰুমটোত মানে ঘূৰিয়ে ফুৰিছে। অকণো আজি তাই টোপনি নাই, মানে টোপনি আছে যদিও চকুত মানে তাই শুবলৈ বিচৰা নাই। আৰু ভাল লাগিছে মানে পৰিয়ালৰ লগত বন্ধু বান্ধৱীৰ লগত এখনতে কটাবলৈ এইখন বহুত ভাল ৰিজৰ্ট বুলিয়ে ক'ম। আৰু ভাল লাগিছে এখনতে সময় এনেদৰে পাৰ কৰি, ব্যস্ততাৰ মাজতো এনেদৰে আমি লগ হৈছোঁ। আৰু আমি বন্ধুবৰ্গ পৰিয়াল লগ হৈ পিনি যে এনেকৈ সময় পাৰ কৰিছোঁ, এইটোৱে বহুত ডাঙৰ কথা। আৰু এতিয়া আমি যাম চুইমিং পুললৈ। এই গোটেই এৰিয়াটো আমাৰেই আজিৰ বাবে, যিহেতু ইয়াত বহিব পাৰি, ইয়াত দেখিছে পিছফালে। আৰু এয়া এইখন এখন জোলনা, এইটো আমাৰ ৰুম, আৰু এইটো ৰূপক দাসৰ ৰুম। এইটো হৈছে পুলটো, মানে এয়া দেখিছে এয়া, আৰু এই সন্মুখতে পুলটো আছে। জিলমিলকৈ লাইটৰ পোহৰত জিলিকি আছে যে লাইন এডাল দেখিছে, সেইখনেই হৈছে কলীয়া ভোমোৰা দলং। ব্ৰহ্মপুত্ৰখন একেবাৰে সন্মুখতে আছে। কাইলৈ ৰাতিপুৱা আপোনালোকে ভালদৰে দেখিব। এই চকীবিলাক কিমান ধুনীয়াকৈ থৈছে। আৰু এইটো মানে এইটো দেখিছে, এইটো এনেকৈ, এইখন কেনেকৈ উলিয়াই, এইখন এনেকৈ ভৰিটো থৈ আপুনি আৰাম কৰিব পাৰে চকীখনত। দেই মানে বহুত ভাল লাগিছে ইয়ালৈ আহি। মানে এনেকুৱা লগা নাই যে ইমানখিনি পইচা দিছোঁ যদিও মানে পইচাখিনি অথলে গৈছে বুলি, পইচাখিনি মানে একদম সুচল কৰি লোৱা নিচিনা হৈছে। বহুত ভাল লাগিছে। আৰু হঠাৎ প্লেনটো বনিলে, আমি অহাৰ কথা ইমান ভবা নাছিলোঁ, কিন্তু ৰূপক দাহঁত আহিলে আমাৰ ঘৰত বিহু খাবলৈ, আৰু হঠাৎ প্লেনটো বনিলে। আচলতে কি হয়, আমি বহুতদিনীয়া প্লেন এটা কৰি থাকিলেও সেইটো কেতিয়াও ছাকচেছ নহয়। এই যে হঠাৎ কিছুমান কাম হৈ যায়, এইখিনিয়ে ছাকচেছ হয়। এয়া আমাৰ ৰাইজসকলে সাঁতোৰা আৰম্ভ কৰি দিলে। এতিয়া ময়ো যাম পুললৈ। সাঁতুৰি আহিলোঁ, এতিয়া মানে ভাগৰ লাগিছে। এতিয়া আমি ভাতটো খাই লওঁ, খাই পিনি আৰু শুই যাম। উঠিম ৰাতিপুৱা আকৌ ভাবিছোঁ যে শুই উঠি মানে পুললৈ যাম বুলি। নাজানো বতৰটো কেনেকুৱা কৰে। ভাত পানী খাই আমি আজৰি হ'লোঁ। মই অকণমান যদি খুৱাই ল'লোঁ, এতিয়া আমি শুই লওঁগৈ। কাৰণ ৰাতিপুৱা উঠি আকৌ চুইমিং পুলত নামিম বুলি ভাবিছোঁ। আজিলৈ ইমানেই।